এজিঙৰ লগত আমাৰ শৰীৰলৈ কিছু চেঞ্জেছ আহি পৰে মেটাবলিজম স্লো হৈ যোৱা আমাৰ বোন ডেন্সিটি উইক হৈ যোৱা মাসল মাছ উইক ব্ৰেইন হেলথ উইক এই সকলোবোৰ প্ৰবলেম আহি পৰে বা হ'বলৈ ধৰে কিছুমান মানুহ 30 এজতে 50 সমান এজ দেখা যায় আৰু কিছু মানুহ 50 এজতো 30 বা 40 এজৰ নিচিনা দেখা যায় কেনেকৈ হ'ব এতিয়া বেছি এজতো কম এজৰ নিচিনা দেখা যোৱা মই আগতেও কৈছো এজিং এক সুন্দৰ প্ৰসেস ইয়াক আমি ইগনোৰ কৰিব নোৱাৰো কিন্তু নিজৰ এজতকে কম দেখা মানে আপুনি হেলদি হৈ আছে হেয়া আমি কৰিব পাৰো হে প্ৰসেস আমাৰ হাতত আছে তাৰ কাৰণে মাত্ৰ ডেইলি আমি নিজক অকমান ধ্যান দিব লাগিব সকলোবোৰ বুজিব ভিডিওটো মন দি চাব বহুত ষ্টাডিয়ে এটো কয় যে যিসকলে নিজৰ লাইফত কিছু চেঞ্জেছ লৈ আহে তেওঁলোকক নিজৰ বয়সতকে বহুত কম এজৰ নিচিনা দেখা যায় অকল হেয়াই নহয় বোন মাসল স্কিন মেটাবলিজম ব্ৰেইন আৰু নিজৰ হাৰমোনাল লেভেল কন্টিনিউয়াছলি ইয়ং বনাই ৰাখিব পাৰে সো আজি আমি জানিম সেই গুটেইবোৰ কথা এজৰ লগত আমাৰ মেটাবলিজম স্লো হ'বলৈ ধৰে যদি এনেকুৱা হয় যে মেটাবলিজম স্লো হোৱাৰ গতি বহুত কমি গৈছে তেতিয়া কি হ'ব তেতিয়া এইটো হ'ব যে আপোনাক বয়সতকৈ 10 বা 15 বছৰ কম দেখা যাব অকল হেয়াই নহয় আপুনি ফুল এনাৰ্জেটিক হৈ থাকিব পাৰিব জীৱনৰে ভৰপুৰ মেটাবলিজমে আমাৰ খোৱা আহাৰৰ পৰা এনাৰ্জি কনভাৰ্ট কৰি দি আমাক হেল্প কৰে মানে আমাৰ কাৰণে কেলৰি বনোৱাৰ কাম কৰে মেটাবলিজমে যেহেতু এজৰ লগত মেটাবলিজম স্লো হৈ যায় গতিকে আমাৰ শৰীৰৰ কাৰণে কেলৰি বাৰ্ন কৰাত অসুবিধা আহি পৰে আৰু সেই কাৰণে আমাৰ এনাৰ্জি লেভেলত বেয়া এফেক্ট পেলায় মেটাবলিজম স্লো হৈ গলে এনাৰ্জি লেভেল স্লো হৈ যায় ভাগৰ লাগি থাকে শুবলৈ মন যায় কিন্তু টোপনি নাহে আৰু মেটাবলিজম স্লো হোৱাৰ কাৰণে আমাৰ হজম শক্তিৰ ওপৰত প্ৰভাৱ পৰে খোৱা আহাৰবোৰ ভালকৈ হজম হ'ব নোৱাৰে এতিয়া যদি মেটাবলিজম স্লো হোৱাৰ পৰা ৰখাব পৰা যায় তেতিয়াহলে আমি আহাৰত ফল-মূল আৰু পাচলি এড কৰিব লাগিব য'ত ভৰপূৰ মাত্ৰাত ভিটামিনছ মিনাৰেলছ আৰু এন্টিঅক্সিডেন্ট থাকিব সেইবোৰ খোৱাটো কৰিব লাগিব যাতে মেটাবলিজম আমাৰ স্লো হৈ যাব নোৱাৰে বেৰিজ আমাৰ আহাৰত এড কৰিব লাগিব ব্লুবেৰী ষ্ট্ৰবেৰী ৰাস্পবেৰীজ এইবোৰ খোৱাটো কৰিব লাগিব এইবোৰত হাই এমাউন্টত এন্টিঅক্সিডেন্ট থাকে এইবোৰে অক্সিডেটিভ ষ্টেটছৰ লগত ফাইট কৰিবলৈ আমাৰ শৰীৰটোক হেল্প কৰে আৰু মেটাবলিজমক সাপোৰ্ট কৰে নেক্সট আহাৰ আপুনি যি ল'ব লাগে হেয়া হৈছে সেউজীয়া শাক-পাচলি হেয়া যিকোনো হ'ব পাৰে এইবোৰত ভৰপূৰ মাত্ৰাত ভিটামিনছ থাকে আমাৰ ওভাৰঅল হেলথত বহুত ভাল কাম কৰে এই শাক-পাচলিবোৰে নেক্সট আহাৰ আপুনি ল'ব লাগে সিট্ৰাছ ফ্ৰুট কমলা নেমু আঙুৰ এইবোৰ ভিটামিন সি ৰে ভৰপূৰ এইবোৰে আমাৰ মেটাবলিজম বুষ্ট কৰাৰ লগতে আমাৰ ইমিউনিটি ষ্ট্ৰং কৰে কবি ল'ব পাৰে ফুলকবি বন্ধাকবি হোল গ্ৰেইনছ এইবোৰ ফাইবাৰ ৰিচ ফুড এই আহাৰবোৰে আমাৰ ডাইজেশ্যন ভাল কৰাৰ লগতে আমাৰ সুগাৰ লেভেল মেইনটেইন ৰখাটো হেল্প কৰে আমাৰ ইনসুলিন লেভেল আৰু শৰীৰৰ মেটাবলিজম খুব ভাল ধৰণে কন্ট্ৰোল হৈ থকাৰ কাৰণে আমাৰ এজিং প্ৰসেস স্লো হ'বলৈ ধৰে হোল গ্ৰেইনৰ ভিতৰত আপোনালোকে ল'ব পাৰে ওটছ কেনৱা ব্ৰাউন ৰাইচ এইবোৰ ল'ব পাৰে এইবোৰত ফাইবাৰ আৰু নিউট্ৰিয়েন্টছ ভৰপূৰ মাত্ৰাত থাকে এইবোৰ আহাৰত এড কৰিলে মেটাবলিজম বুষ্ট হোৱাৰ লগতে ডায়াবেটিছ হোৱাৰ ৰিস্ক কমি যাব লগতে ইয়াত ফাইবাৰ থকাৰ কাৰণে আহাৰ ভালকৈ হজম হ'ব আৰু প্ৰবলেমৰ পৰা আপুনি বাচি যাব আমাৰ এজ বাঢ়ি গলে মেটাবলিজম স্লো হৈ যায় আৰু আমাৰ মাসল মাছ লছ হোৱা আৰম্ভ হৈ যায় মাসল মাছ কম হলে আমাৰ ষ্ট্ৰেংথ আৰু মোবিলিটি দুয়োটাই কম হ'বলৈ ধৰে ডে টু ডে লাইফত আমি যিবোৰ কাম কৰি থাকো সেইবোৰ প্ৰবলেম লাগিবলৈ ধৰে যেহেতু আমাৰ শৰীৰত শক্তি নাথাকে মাসল মাছ ৰিডিউস হোৱাৰ মেইন কাৰণ হৰমোনেল চেঞ্জ বয়স বঢ়াৰ লগে লগে যেটো হয় কাৰণে মাসল গ্ৰোথ আৰু ৰিপেয়াৰৰ ওপৰত ডাইৰেক্ট প্ৰভাৱ পেলায় আৰু এটা হয় বয়সৰ লগত আমাৰ ফিজিক্যাল এক্টিভিটি কম হ'বলৈ ধৰে আৰু সেই কাৰণেও আমাৰ মাসল মাছ মেইনটেইন হৈ থকাত প্ৰবলেম আহি পৰে আপুনি যদি বিচাৰে মাসল মাছ উইক হৈ নাযাওক শৰীৰত সেই পাৱাৰ এক্টিভ হৈ থাকক এনাৰ্জিৰে আপুনি ভৰপূৰ হৈ থাকক তাৰ কাৰণে ৰেগুলাৰ কিছু এক্সাৰসাইজ কৰিব লাগিব 15 বা 20 মিনিটৰ কাৰণে উইকত 3 টাইমছ হলেও আপুনি কৰিব লাগে যি আপোনাৰ কাৰণে সুবিধা হয় হে আপুনি কৰিব পাৰে খুব পাৱাৰফুল দুটা এক্টিভিটিৰ কথা কম এটা হৈছে ওয়াল পুশ আপ ভাগৰি যোৱালৈকে কৰক আপুনি 5 বাৰটো ভাগৰি যাব পাৰে 10 বাৰটো ভাগৰি যাব পাৰে যেতিয়ালৈকে আপুনি ভাগৰি নাযায় তেতিয়ালৈকে এটো কৰক নেক্সট ভৰি আৰু হাত ওপৰলৈ উঠোৱা আপ ডাউন কৰা এই দুইটা এক্টিভিটি কৰিলে আপোনাৰ যি মাসল মাছ লছ হৈছে অলৰেডি হেয়াৰ ৰিপেয়াৰ হোৱাত হেল্প হ'ব
আৰু এটা কথা মাসল ৰিপেয়াৰ বা বডি ৰিপেয়াৰ তেতিয়া হয় যেতিয়া আমি টোপনিত থাকো সেই কাৰণে এটা ভাল টোপনি খুবেই দৰকাৰ আমাৰ হেলথৰ কাৰণে আমাৰ ব্ৰেইনৰ কাৰণে যেতিয়া আমি টোপনিত থাকো বহুত ধৰণৰ হৰমন বডিয়ে সিক্ৰেট কৰে আৰু আমাৰ শৰীৰ ৰিপেয়াৰিঙত হেল্প হয় আৰু শৰীৰৰ গ্ৰোথত সাপোৰ্ট কৰে প্ৰটিনৰ ইম্পৰ্টেন্ট সাংঘাতিক আছে আমাৰ শৰীৰৰ কাৰণে ভাল এমাউন্টৰ প্ৰটিন ক'ত পাব এতিয়া ডেইৰী প্ৰডাক্ট বা যিমান নাটস বা সিডস আছে বা বুটৰ কথা এটা ভিডিঅত মই দিয়া আছিলে এই ভিডিঅটো যদি আপোনালোকে চোৱা নাই এটো চাই ল'ব পাৰে এই বুটত বহুত ধৰণৰ ভিটামিনছ মিনাৰেলছ আছে আৰু বহুত পৰিমাণত প্ৰটিনো আছে এই ভিডিঅটো চাই ললে আপোনালোকৰ হেল্প হ'ব যিমানবোৰ ডালি আছে তাতো প্ৰটিন পাব সো অকল নন ভেজতহে প্ৰটিন পাব সেইটো নহয় মেথি দানাত আপুনি প্ৰটিন পাব টফু দৈ এইবোৰত প্ৰটিন পাব সো প্ৰত্যেক মিলত প্ৰতিটো আহাৰত প্ৰটিন অলপ হলেও থাকিবই লাগে এজৰ লগত আমাৰ আৰু এটা প্ৰবলেম হয় হেয়া হৈছে বোন ডেন্সিটি ডিক্ৰিজ হোৱা বয়স বাঢ়ি গৈ থাকিলে আমাৰ হাড়ৰ ডেন্সিটি কম হ'বলৈ ধৰে আৰু এই প্ৰসেছক অস্টিওপৰোসিস বুলি কোৱা হয় হাড়বোৰ পাতল আৰু উইক হৈ যায় আৰু পৰিলে ফ্ৰেকচাৰ হোৱাৰ ভয় থাকে আমাৰ মহিলাসকলৰ মেনোপজৰ পিছত এই প্ৰবলেম হোৱা দেখা যায় ইয়াৰ কাৰণ হৰমোনাল চেঞ্জেছ এষ্ট্ৰোজেন টেস্টোস্টেৰন এই হৰমোনবোৰ কম হ'বলৈ ধৰে এজৰ লগত আমাৰ ক্যালসিয়াম আৰু ভিটামিন ডি ডেফিচিয়েন্সি হ'বলৈ ধৰে সেই কাৰণে আমি ক্যালসিয়াম ৰিচ ফুড লোৱাটো জৰুৰী হৈ পৰে য'ত বেছি ক্যালসিয়াম আছে তেনেকুৱা আহাৰ ল'ব লাগে ক্যালসিয়াম আমাৰ বোন হেলথৰ কাৰণে খুবেই দৰকাৰী গাখীৰ দৈ গ্ৰীণ শাক-পাচলি চিয়া সিডস এইবোৰত ক্যালসিয়াম পাই যাব ইয়াৰে যিকোনো এটা বা দুটা বস্তু আজিৰ পৰা আপোনাৰ আহাৰত এড কৰি লওক এই নিয়ম কৰিলে বয়সে হাৰ মনাব নোৱাৰে আপোনাক এটা বস্তু আৰু বহুত ইম্পৰ্টেন্ট আপোনাৰ শৰীৰে প্ৰপাৰ ভিটামিন ডি পাব লাগে যেতিয়া আপোনাৰ শৰীৰে ভিটামিন ডি পাব ই ক্যালসিয়াম এবজৰ্পচনত হেল্প কৰিব আৰু ভিটামিন ডি ললে আপোনাৰ বোনো ষ্ট্ৰং হৈ থাকিব তো তাৰ কাৰণে আপুনি অলপ সময় ৰ'দ ল'ব লাগিব আপোনালোকে হয়তো ভাবিছে গৰমত ৰ'দ কেনেকৈ ল'ব সূৰ্য উদয় হোৱাৰ পিছতে যিটো ৰ'দহে আচলতে আপুনি ল'ব লাগে সূৰ্যটো উঠাৰ পিছত সেই ৰ'দটো কুমলীয়া হৈ থাকে সেই ৰ'দ আপুনি যদি 10-15 মিনিট লয় আপোনাৰ কাৰণে যথেষ্ট সেই ৰ'দৰ যি ইউভি ৰে থাকে সেই ৰেটোৱে আপোনাক কোনো ধৰণৰ লোকচান নহয় নেক্সট এইটো হয় যে আমাৰ এজ হলে স্কিনত চেঞ্জেছ আহে ৰিংকলস ফাইন লাইনস স্কিন ইলাস্টিসিটি লুজ হৈ যোৱা এইবোৰ হয় আৰু এইবোৰ একেবাৰে নেচাৰেল প্ৰসেস কিন্তু ইয়াত যদি কিছুমান স্টেপস ফলো কৰে আপোনাৰ এজিং বহুত ইজিলি ডিলে কৰিব পাৰে কোলাজেন আৰু ফাইবাৰৰ কমিৰ কাৰণে ৰিংকল আৰু ফাইন লাইনস এইবোৰ আহিব পাৰে কেতিয়াবা ডিহাইড্ৰেচনৰ কাৰণে স্কিনত ড্ৰাইনেছ আহিব পাৰে স্কিন ময়শ্চাৰ ৰিটেইন হোৱা কেপাসিটি কম হ'বলৈ ধৰে ইয়াতে কোৱা হৈছে যে ভিটামিন ডি কাৰণে আপুনি ৰ'দ ল'ব লাগে কিন্তু ৰাতিপুৱা ৰ'দটোহে ল'ব লাগে সূৰ্য ওলোৱাৰ যিটো সময়ৰ যিটো ৰ'দ সেই ৰ'দটোহে আপুনি ল'ব লাগে নহলে যদি আপুনি ৰ'দলৈ ওলাই দিনৰ যিকোনো ভাগত যেতিয়া আপুনি ৰ'দলৈ ওলাই তেতিয়া স্কিনত আপুনি সানস্ক্ৰিন ইউজ কৰিব লাগিব নহলে আপোনাৰ স্কিন খুব সোনকালে ড্যামেজ হৈ যোৱাৰ চান্স থাকে আৰু সেই সানস্ক্ৰিন SPF 30 বা 50 হ'ব লাগে SPF মানে হৈছে সান প্ৰটেকচন ফেক্টৰ ৰ'দৰ UV ৰেজে আমাৰ স্কিন খুব সোনকালে ড্যামেজ কৰিব পাৰে স্কিন প্ৰটেকচনৰ কাৰণে এন্টিঅক্সিডেন্ট ইউজ কৰিব পাৰে এই এন্টিঅক্সিডেন্ট আপুনি আহাৰত ল'ব লাগিব এন্টিঅক্সিডেন্টে ফ্ৰী ৰেডিকেলস নিউট্ৰেলাইজ কৰে এন্টিঅক্সিডেন্টে আমাৰ স্কিন ৰিপেয়াৰ কৰে ৰিজুভিনেট কৰে আৰু আমাৰ স্কিন ইয়ং হৈ থকাত হেল্প কৰে বেৰিজ আগতেই কৈ গলো ইয়াত খুব ভাল পৰিমাণত আপুনি এন্টিঅক্সিডেন্ট পাই যাব জামু ষ্ট্ৰবেৰী আমলখি এইবোৰত পাৱাৰফুল এন্টিঅক্সিডেন্ট পাব এজৰ লগতে আমাৰ কিছু মেন্টেল ইস্যু হ'বলৈ ধৰে আমাৰ মেমৰি কনসেন্ট্ৰেচন আৰু আমাৰ প্ৰবলেম সলভিং স্কিলছ হেবোৰ লাহে লাহে কম হ'বলৈ ধৰে এইবোৰ যদি আমি আনদেখা কৰো বা নেগলেক্ট কৰো ইয়াৰ পৰা এলজাইমাৰ পাৰ্কিনসন আৰু ডিমেনচিয়াৰ নিচিনা প্ৰবলেম হ'ব পাৰে 60 পিছতে কেতিয়াবা শৰ্ট টাৰ্ম বা লং টাৰ্মৰ কাৰণে মেমৰি লছ হোৱা দেখা যায় কিন্তু এইটো হয় কিছু ক্ষেত্ৰতহে সকলোৰে যে হয় এনেকুৱা নহয় এই প্ৰবলেম নহবলৈ কি কৰা যায় এতিয়া প্ৰথমতে মেন্টেল ষ্টিমুলেশন কৰিব লাগিব যিসকলে এই ষ্টিমুলেশন কৰে তেওঁলোকৰ 90-95 এজতো এলজাইমাৰ ডিমেনচিয়া বা পাৰ্কিনসনৰ নিচিনা প্ৰবলেম হোৱাৰ ৰিস্ক বহুত গুণে কমি যায় এয়া ৰিচাৰ্চে কোৱা কথা তাৰ কাৰণে পাজলস গেম খেলিব পাৰে যেটো ব্ৰেইন গেমছ হয় যিকোনো হবি আপুনি মেইনটেইন ৰাখিব পাৰে যি কৰি আপুনি ভাল পায় হেয়া কৰিব পাৰে আপুনি ছবি আঁকি যদি ভাল পায় ছবি আঁকিব পাৰে মিউজিক শুনি বা বজায় বা গান গায়
যদি আপুনি ভাল পায় আপুনি হেবু কৰিব পাৰে যি আপোনাৰ ভাল লগা কাম আপুনি হেবু কন্টিনিউ কৰি থাকিব লাগে এইবোৰে শেষ বয়সলৈকে আপোনাৰ ব্ৰেইন হেলথ ষ্ট্ৰং কৰি ৰখাত হেল্প কৰিব সোশিয়েল ইন্টাৰেকশন যিমান আপুনি মানুহৰ লগত থাকিব সিমানে আপোনাৰ ব্ৰেইন এক্টিভ হৈ থাকিব আখৰোট আপুনি ল'ব লাগে ইয়াত ওমেগা 3 ফেটি এসিড আছে এটো আপোনাৰ ব্ৰেইন আৰু হাৰ্টৰ কাৰণে বহুত বেছি ভাল এজৰ লগে লগে আমাৰ হৰমোনাল ইনবেলেন্স হয় এইটো এটা নেচাৰেল প্ৰসেস কিন্তু ইয়াৰ এফেক্ট আমাৰ শৰীৰ আৰু মনত পৰে ফিজিক্যাল আৰু ইমোশনাল চেঞ্জেস আহে আমাৰ তাৰ কাৰণে আপুনি এটা কাম কৰিব লাগিব ষ্ট্ৰেচ ল'ব নালাগিব কোনো ধৰণৰ চিন্তা ভাবনা এইবোৰ আপোনাৰ থাকিব নালাগিব তাৰ কাৰণে আপুনি মেডিটেশন কৰক 2 মিনিটৰ পৰা আৰম্ভ কৰি হলেও মেডিটেশন আৰম্ভ কৰক ফিজিক্যাল এক্টিভিটি কৰক এইবোৰ আপোনাক বহুত হেল্প কৰিব সো আজি আছিল আমাৰ ইমানখিনি কথা কেনেকৈ আমি নিজকে সুস্থ সবল আৰু ইয়ং কৰি ৰাখিব পাৰো বহুত বয়সলৈ ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব সো যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিওৰ নটিফিকেশন আপোনালোকে মিস কৰি যাব সো নিজৰ খুব যত্ন ল'ব খুব সুন্দৰ আৰু সুখী হৈ থাকক মোৰ শুভেচ্ছা থাকিল